অসমীয়াত কিছুমান এনে কথা আছে যেনে খামুচি ধৰা, মুচি দিয়া, দয়া কৰা, মিহলাই দিয়া, হানি লোৱা, চিকুটি মাৰা এনেকৈ আৰু বহুতো কিছুমান শব্দ আছে, কিছুমান কথা আছে যিবোৰ আমি অসমীয়াত পাৰোঁ, কিন্তু হিন্দীত ক'বলৈ যাওঁতে আমি ক'বলৈ অলপ অসুবিধা হয় আমাৰ। গতিকে আজিৰ ভিডিঅ'ত মই তোমালোকক এইকেইটা শব্দৰে মই এটা বাক্য বনাই দিম আৰু এইকেইটাৰ শব্দৰো অৰ্থ বুজাই দিম আৰু তোমালোকক ভালকৈ বুজাই দিম যে ল'ৰা মানুহে ক'লে বা পুৰুষে ক'লে কেনেকুৱা হয়, স্ত্ৰী লোকে ক'লে কেনেকুৱা হয় আৰু ডাঙৰ মানুহে ক'লে কেনেকুৱা হয় আদি সকলো কথা মই বুজাই দিম তোমালোকক। গতিকে ভিডিঅ'টো সকলোৱে মনোযোগেৰে চাবা, ভিডিঅ'টো খুব ভাল হ'ব আৰু ভিডিঅ'টো চাই ভাল লাগিলে সকলোৱে এটা লাইক কৰিবা। গতিকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ, ব'লা। এতিয়া চোৱা, এটা শব্দ লৈছোঁ ব'লা। এই ব'লা শব্দটোৰ হিন্দী অৰ্থ হ'ল চলো। যদি পুৰুষ হয় আৰু মহিলা হ'লে হ'ব একে হ'ব চলো, কিন্তু ডাঙৰ মানুহক ক'লে আমি ক'ম চলে। বুজি পালানে? তাৰপিছত চোৱা আৰু এটা শব্দ দিছোঁ খাই। এই খাই শব্দটোৰ হিন্দী অৰ্থ হ'ল খাতা হে, কিন্তু যদি মহিলা হোৱা কি হ'ব? খাতিহে হ'ব। আৰু ডাঙৰ মানুহ হ'লে হ'বগৈ খাতে হে, আৰু হেৰ লগত চন্দ্ৰবিন্দু আছে দেই। তাৰপিছত চোৱা খাইছিল। ইয়াৰ হিন্দী অৰ্থ হ'ব যদি পুৰুষ হয় হ'ব খায়া থা, আৰু যদি মহিলা হোৱা তেন্তে খাই থি, আৰু যদি ডাঙৰ মানুহ হয় বহু বচনত পৰে খায়ে থে হ'ব। বুজি পালানে? তাৰপিছত চোৱা দিছোঁ খোৱা। এই খোৱা শব্দটোৰ হিন্দী অৰ্থ পুৰুষ হ'লে হ'ব খা লো বা খালে, যদি মহিলাক কোৱা খা লো খালে একেটাই হ'ব, কিন্তু ডাঙৰ মানুহক যদি কোৱা হয় খা লিজিয়ে বুলি কোৱা হ'ব। বুজি পালানে? তাৰপিছত চোৱা খাইছোঁ। খাইছোঁ এই শব্দটোৰ হিন্দী অৰ্থ হ'ব যদি পুৰুষ হোৱা খালিয়া খালিয়া খালিয়াহে খালিয়াহে, এনেকৈ হ'ব দেই, একেটাই হ'ব সকলো ঠাইত। তাৰপিছত চোৱা আনিছোঁ। কিবা এটা বস্তু আনিছোঁ, তাকে যদি হিন্দীত অৰ্থ বিচাৰোঁ আমি লায়া হো, কিন্তু যদি মহিলা হোৱা তেতিয়া হ'ব লাই হো, আৰু যদি ডাঙৰ মানুহক কোৱা হয় লায়া হো বা লাই হো হ'ব। বুজি পাইছানে? ডাঙৰ মানুহ বা বহু বচন একেলগে যদি কিবা এটা বস্তু আনিছে তেতিয়াহ'লে লায়া হো বা লাই হো হয় দেই। হাঁহিছে, যদি কাৰোবাক ক'ব বিচাৰা হাঁহিছে, আৰু এই কথাটো আমি হিন্দী অৰ্থ কিবা বুজি পাম হচ ৰহা হে। হাঁহিছে মানে হাঁহি আছে দেই, হচ ৰহা হে। ছোৱালী হ'লে হচ ৰহি হে, আৰু ডাঙৰ মানুহ হ'লে কি ক'ম আমি হচ ৰহে হে। হ'ল নে ক্লিয়াৰ? তাৰপিছত চোৱা হাঁহে। কোনোবাই ধৰা হাঁহে, ইয়াৰ অৰ্থ হিন্দীত হস্তাহে। ছোৱালী হ'লে আমি কি ক'ম হস্তিহে, কিন্তু যদি ডাঙৰ মানুহ বা বহু বচনত পৰে শব্দটো হস্তেহে বুলি কোৱা হ'ব। যেনে ৱ হস্তাহে, ৱ হস্তিহে, ৱে হস্তেহে, এনেকৈ আমি ক'ব পাৰিম। ওচৰত মই চুটি বাক্য দি দিছোঁ, চাই ল'বা। দিব। আৰু এটা শব্দ লৈছোঁ দিব। ইয়াৰ অৰ্থ হিন্দীতে হ'ব দেগা। দেগা, আৰু মহিলা হ'লে দেগী, কিন্তু যদি ডাঙৰ মানুহ হয় বা বহু বচনত পৰে তেতিয়াহ'লে কেনেকৈ ক'ম দেংগে। বুজি পালানে? তাৰপিছত চোৱা ডিম। ডিম শব্দটোৰ হিন্দী অৰ্থ হ'ব দুংগা, আৰু মহিলা হ'লে হ'ব কি দুংগী, কিন্তু যদি ডাঙৰ মানুহ হয় বা বহু বচনত পৰে দেংগে বুলি কোৱা হ'ব। যেনে মে উছে কাল দুংগা। দুংগীৰ যেনে মে তুমহে কল দুংগী। দেংগে মানে যেনে হম আপকো কল দেংগে, এনেকৈ বুলি আমি ক'ব পাৰোঁ। তাৰপিছত চোৱা চাই ল'ম। আমি যদি কাৰোবাক কওঁ চাই ল'ম, তে ইয়াৰ হিন্দী অৰ্থ হ'ব দেখ লুংগা। যদি পুৰুষ হোৱা তুমি দেখ লুংগা, যদি তুমি মহিলা হোৱা দেখ লুংগি, আৰু যদি তুমি ডাঙৰ মানুহ হোৱা দেখ লেংগে। ডাঙৰ মানুহ বা বহু বচনত হ'লে দেখ লেংগে বুলি কোৱা হয়। আকৌ এটা দিছোঁ চোৱা বুজি পাইছোঁ। তুমি যদি বুজি পাইছোঁ কোৱা আৰু ইয়াক হিন্দীত ক'ব বিচাৰা সমঝ লিয়া হুঁ, যদি মহিলা হোৱা সমঝ লিয়া হুঁ, একেটাই হ'ল। আৰু ডাঙৰ মানুহ বা বহু বচনত হ'লেও সমঝ লিয়া হে বুলি কোৱা হয়, মাত্ৰ হে দেই। যেনেকৈ মেনে সমঝ লিয়া হুঁ, এনেকৈ ক'ম মেনে সমঝ লিয়া হুঁ, একেটাই হ'ব স্ত্ৰীলিংগটো দেই। আৰু বহু বচনত হ'ব হমনে সমঝ লিয়া হে, হে হৈ যায় দেই, হুঁৰ ঠাইত হে হৈ যায়। পাৰিবানে? বুজি পালোঁ। আকৌ এটা দিছোঁ বুজি পালোঁ। ইয়াকে আমি হিন্দীত ক'ব বিচাৰোঁ যদি পুৰুষ হ'লে সমঝ গায়া হুঁ। বুজি পাইছানে? মহিলা হ'লে সমঝ গই হুঁ, আৰু বহু বচনত হ'ব সমঝ গয়ে হে। বুজি পালা নাই সকলোৱে? তাৰপিছত চোৱা আকৌ এটা দিছোঁ। আকৌ এতিয়া কিছুমান শব্দ অৰ্থ দিম আৰু এই শব্দৰে এটা বাক্য লিখি দিম দেই। আগৰ দৰে নহয়, এতিয়া স্ত্ৰীলিংগৰ পুল্লিংগৰ নিশিকাওঁ দেই। চোৱা বুজি পাইছানে? চোৱা যেনে তেনে। এই যেনে তেনে শব্দটোৰ হিন্দীত জৈছে তেইছে বুলি আমি ক'ম। যেনে তাই যেনে তেনে গৈ পাইছিল। তাই যেনে তেনে গৈ পাইছিল, ইয়াৰ হিন্দী অৰ্থ হ'ব ওহ জৈছে তেইছে যাকৰ পহুচি।
वह जैसे तैसे जाकर पहुँची दया আহিল আকৌ দিছোঁ চোৱা দয়া আহিল ইয়াৰ অৰ্থ হ'ব হিন্দীত তৰছ আয়া যেনে তাইক দেখি মোৰ দয়া আহিল ইয়াকে যদি আমি হিন্দীতে ক'ব বিচাৰোঁ উছে দেখকৰ মুঝে তৰছ আয়া এনেকৈ আমি ক'ব পাৰিম বুজি পালানে তাৰপিছত চোৱা কৰি আমি যদি কেতিয়াবা কাৰোবাক কওঁ কৰি তেতিয়াহ'লে ইয়াকে যদি হিন্দীত ক'ব বিচাৰোঁ কৰতে যেনে উদাহৰণস্বৰূপে এনে কৰি হৈ গ'ল ইয়াকে আমি হিন্দীত ক'ব বিচাৰোঁ যদি ऐसे करते हो गया বা ऐसे হিও লগাব পাৰোঁ দেই গৈ শব্দটোৰ হিন্দী অৰ্থ হ'ব যাতে যেনে সি গৈ তাত পালে বা তাত পালেগৈ ক'ব পাৰোঁ তে ইয়াক আমি হিন্দীত ক'ব বিচাৰোঁ যদি ওহ যাতে ওহা পহুঁচা এনেকৈ আমি ক'ব পাৰিম তাৰপিছত চোৱা দৌৰি আমি কেতিয়াবা কওঁ নহয় দৌৰি তাকে হিন্দীত ক'ব বিচাৰোঁ যদি দৌৰতে যেনে আমি বুজি পাম এতিয়া চোৱা মই দৌৰি তাইক ধৰি লৈছোঁ তাকে হিন্দীত मैं दौड़ते उसे पकड़ लिया हूँ এনেকৈ আমি ক'ম দেই নাচি এই নাচিকে আমি হিন্দীত যদি ক'ব বিচাৰোঁ নাচতে যেনে উদাহৰণস্বৰূপে এটা বাক্য দিছোঁ তাই নাচি পৰি গৈছিল তাকে আকৌ যদি হিন্দীতে ক'ব বিচাৰা ও নাচতে গিৰ গৈ আমি এটা সুৰ সলনি কৰি ক'ব পাৰোঁ দেই চোৱা কেতিয়াবা আকৌ দিছোঁ কেতিয়াবা যেনে ইয়াক হিন্দীত কোৱা হয় কভি যেনে উদাহৰণস্বৰূপে তেওঁ কেতিয়াবা হে আহে এনেকৈ আমি কওঁ অসমীয়াত হয় নহয় তাকে হিন্দীত ওহ কভি আতে হে এতিয়া চোৱা কেতিয়াও শব্দটোৰ হিন্দী হ'ব কভি ভি যেনে মই কেতিয়াও নধৰোঁ কিবা এটা বস্তু আৰু মই কেতিয়াও নধৰোঁ এনেকৈ ক'ম তাকে হিন্দীত আকৌ বুজাই দিছোঁ मैं कभी भी नहीं पकड़ूंगा আকৌ এটা দিছোঁ চোৱা মুচি দিয়া শব্দটোকে আমি যদি হিন্দীতে ক'ব বিচাৰোঁ মিটাদো বুলি কওঁ যেনে তাৰ স্মৃতিবোৰ মনৰ পৰা মুচি পেলোৱা এনেকৈ আমি ক'ম অসমীয়াত ইয়াকে আকৌ হিন্দীত বুজাই দি আছোঁ उसके यादों को दिल से मिटा दो এনেকৈ আমি ক'ম মিহলাই বা মাখি মানে কি কথা কৈছোঁ চোৱা হিন্দীত কোৱা হয় চানকৰ এতিয়া মিহলাই মানে সকলোৱে নাজানিব পাৰা চ' মই বুজাই দিছোঁ মই ভাত মাখি খাওঁ বা মিহলাই খাওঁ বুজি পালানে কথাটো কোনোবাই ভাত মিহলাই খাই যে তাকে কৈছোঁ দেই হিন্দীত কোৱা হ'ব মে খানা চানকৰ খাতা হুঁ বা মিলাকৰ খাতা হুঁ বুজি পালানে আকৌ দিছোঁ চোৱা এই হানি শব্দটোৰ হিন্দী অৰ্থ হ'ল মচল যেনে উদাহৰণস্বৰূপে মই বাক্য এটা দিছোঁ চোৱা আলুখিনিত জলকীয়া সানি ল'ব লাগে তাকে হিন্দীত আকৌ কৈ আছোঁ চোৱা আলু মে মিৰ্চ মচল লেনা চাহিয়ে বুজি পালানে এতিয়া হানি মানে কি মচল চিকুটি মাৰা আমি কাৰোবাক চিকুটি মাৰোঁ দে তাকে হিন্দীত কোৱা হয় চিমটি বুজি পালানে যেনে উদাহৰণস্বৰূপে তাই মোৰ ভৰিত চিকুটি মাৰি দিছে যেনে আকৌ হিন্দীত বুজাই দি আছোঁ এইটো उसने मेरे पैर में चिमटी मार दी এনেকৈ আমি ক'ম বুজি পালানে আকৌ চোৱা খামুচি ধৰাকে হিন্দীতে কোৱা হয় কচকৰ পকৰো যেনে উদাহৰণস্বৰূপে তাই মোক খামুচি ধৰিছিল এই কথাটোক যদি আকৌ হিন্দীতে ক'ব বিচাৰা তেতিয়াহ'লে उसने मुझे कचकर पकड़ ली थी মানে কচকৰ মানে কি জানানে খামুচি ধৰা দেই গতিকে আজি ভিডিঅ'ৰ পৰা তোমালোকে এই সৰু শব্দবিলাক দিছোঁ নহয় সেইবিলাক ভিডিঅ'টো অলপ ৰখাই চাই ভালকৈ চাই ল'বা শিকি ল'বা দেই আৰু কি কৰিবা এইটো যদি এবাৰত শিকিব নোৱাৰা তেতিয়াহ'লে ভিডিঅ'টো বাৰে ঘূৰাই চাই থাকিবা এবাৰ শেষ হ'ল নহয় আকৌ চাবা এনেকৈ চাই ভালকৈ চাই ল'বা খামুচি ধৰা চিকুটি মাৰা এইবিলাক বহুকেইটা শব্দ দিছোঁ নহয় মই এইবিলাকৰ অৰ্থ চাই ল'বা দেই আৰু ভিডিঅ'টো ভাল লাগিছে যদি আৰু এই ভিডিঅ'ৰ পৰা যদি কিবা এটা হ'লে তোমালোকে শিকিব পাৰিছা যদি তেতিয়াহ'লে মনৰ পৰা যদি শিকিব পাৰিছা তেতিয়াহ'লে এটা লাইক দিবা দেই আৰু যোনে যিটো নোৱাৰা মোক কমেণ্ট কৰি সুধিবা আৰু যোনে যিটো কমেণ্ট কৰি সুধিব পৰা নাই মোৰ নম্বৰ দিয়া আছে নম্বৰত মোক হোৱাটছআপত মেছেজ কৰি তোমালোকে মোক ক'বা মই তাৰ উত্তৰটো
ৰিপ্লাইটো হেৰি দে হোৱাটছআপত দি দিম নহ'লে আকৌ ভিডিঅ' বনাই দি দিম দেই গতিকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক দিবা আৰু প্ৰথমবাৰ যদি এই চেনেলত ভিডিঅ' চাই আছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকৰ বন্ধু বান্ধৱী সকলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ ক'বা গতিকে আজি বহুত আমনি দিলোঁ তোমালোকক অলপ লেট হৈ গ'ল বেয়া নাপাবা ইমানতে সামৰি মাৰিছোঁ দেই